হেল্ল', গুড ইভিনিং। সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে নিশ্চয় ভাল আৰু বৰ্তমান মোৰো বিন্দাছ। তো গাইজ আজি একদম ফাৰ্ষ্ট টাইম মই বনাব লৈছোঁ চিকেন বিৰিয়ানী। আচলতে মানুহজনৰো খাব মন গৈছে বুলি কৈ আছে আৰু মোৰো খাব মন গৈছে বুলি ক'ব লাগিব আৰু সেয়েহে ভাবিলোঁ আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ ৰেচিপিটো। যিহেতু ফাৰ্ষ্ট টাইম বনাম তেতিয়াহ'লে বেছি দেৰি নকৰোঁ, ব'লক তেতিয়াহ'লে আজি ময়ো বনাওঁ আৰু আপোনালোককো দেখাই দিওঁ। যদিহে আপোনালোকে এনেকৈ মোৰ ষ্টাইলত বনাই ভাল পায় তেতিয়াহ'লে নিশ্চয় এবাৰ ট্ৰাই কৰি চাব আৰু বনোৱাৰ পিছত আপোনালোকক মই নিশ্চয় জনাম টেষ্টটো কেনেকুৱা হৈছে। যদিহে ভাল হৈছে ভাল বুলি ক'ম, বেয়া হৈছে যদি বেয়া বুলি ক'ম। আশা কৰোঁ সকলোৱে চাই ভাল পাব। ব'লক তেতিয়াহ'লে। তেজপাত, পাঁচফোৰণ, লং, ইলাইচি, ডালচেনি গোটেইখিনি ধুনীয়াকৈ গৰম কৰি মিক্সিত গুড়ি কৰিলোঁ। তাৰপিছতে মাংসত দি দিলোঁ আৰু ইয়াতে লৈছোঁ মই ৰেড চিলি পাউডাৰ অকণমান, তাৰপিছত লৈছোঁ মই মিট মছলা। ৰেড চিলি পাউডাৰটো আচলতে কালাৰৰ কাৰণে দিছোঁ। তাৰপিছতে নিমখ সোৱাদ অনুসৰি আৰু হালধি গুড়ি আধা চামুচতকৈ অকণমান কম। তাৰপিছতে আৰু এতিয়া মই ইয়াতে লৈছোঁ মই আদা, নহৰু আৰু বিলাহী গোটেইখিনি ধুনীয়াকৈ পেষ্ট বনাই ল'লোঁ। তাৰপিছতে মাংসতে দিছোঁ আৰু ইয়াতে মই পিঁয়াজ ফ্ৰাই কৰি থৈছিলোঁ সেইখিনিও দি দিছোঁ আৰু ধনিয়া পাত অকণমান দিলোঁ। ধনিয়া পাতটো নিদিলে কিবা এটা আধৰুৱা যেন লাগে নহয়নে। তাৰপিছতে ইয়াতে মই নেমুৰ ৰস অকণমান দিছোঁ আৰু আলু কেইটুকুৰামান দিছোঁ আৰু আলুখিনি দিয়াৰ পিছত ধুনীয়াকৈ মিক্স কৰিলোঁ আৰু 20 মিনিটৰ কাৰণে থৈ দিলোঁ। তাৰপিছতে এতিয়া মই চাউল বইল কৰি আছোঁ। চাউল বইল কৰোঁতে এয়া দেখিছে মিঠাতেল অকণমান দিলোঁ আৰু নিমখ অকণমান দি হাফ বইল কৰি ল'লোঁ। তাৰপিছতে চাউলখিনি টুকি থৈছোঁ আৰু তাৰপিছত এয়া কুকাৰতে যিহেতু বনাম সেয়েহে মই তেল গৰম হ'ল আৰু এতিয়া মেৰিনেট কৰি ৰখা মাংসখিনি দি দিলোঁ আৰু মাংসটো আধা সিজাকৈ মানে মই এনেকৈ বনাই ল'লোঁ। তাৰপিছতে টুকি ৰখা এয়া ভাতটো দি দিলোঁ আৰু তাৰপিছত ইয়াৰ ওপৰত মই ঘি অলপ দিছোঁ। ঘিটো দিলে গোন্ধটো ভাল লাগে, টেষ্টটো ধুনীয়া হয়, সেইটো কাৰণে ঘি অকণমান দি দিলোঁ। তাৰপিছত ইয়াৰ ওপৰত আৰু পিঁয়াজ অকণমান আৰু ফ্ৰাই কৰি থৈছিলোঁ সেইখিনি দি দিলোঁ ওপৰত। তাৰপিছতে ধনিয়া পাত আৰু অকণমান ওপৰত ছটিয়াই দিলোঁ আৰু এতিয়া গেছটো ল' টু মিডিয়াম ফ্লেমত দি মেলি বনাই আছোঁ আৰু তাৰপিছত এয়া দেখিছে নহয় একদম মোৰ চিকেন বিৰিয়ানী ৰেডি হৈ গ'ল। গোন্ধটো কি যে ধুনীয়া ওলাইছে। এইবাৰ ফাৰ্ষ্ট টাইম বনাইছোঁ কিন্তু বহুত বেছি মানে খাবলৈ ভাল হৈছিলে আৰু সঁচাকৈ গাইজ বহুত হেঁপাহত বনাইছোঁ। আচলতে মানুহজনো খাম বুলি কৈ আছিলে বা মোৰো খাবলৈ মন গৈ আছিলে সেয়েহে বনালোঁ আৰু মনৰ ফূৰ্তিতে। যদি আপুনি মনতে ভালকৈ বনাম বুলি ভাবে ন তেতিয়াহ'লে আপোনাৰ নিশ্চয় ভাল হ'বই। মই আজি মানে পূৰা হেঁপাহত বনাইছিলোঁ সেইটো কাৰণে একদম পূৰা টেষ্টি হৈছে গাইজ। যদিহে আপোনালোকে বিচাৰে মোৰ ষ্টাইলত এবাৰ বনাই খাই চাবচোন, ভাল পাব। যদিহে বনাই খাইছে ন এনেকৈ তেতিয়াহ'লে মোক নিশ্চয় কমেণ্ট কৰি জনাব হা।